হাতুৰঙি ৰামধেনু মৰমে ৰাখিছে আৱৰি বুকুৰে তুমি মোৰ মিঠা সাধু সপোনে দি থাকে সামৰি ভুৱতী মন্থমকে তোমাৰ মাতে শুনি হাসি থোৱা মোৰ ভাল পোৱা কাশী গংগা তোমাতে হয় বিলি তুমি হিৰে হিৰে আলোকোৱা কাশী গংগা তোমাতে মই বিলি আকাশী গংগা আকাশী গংগা আকাশী গংগা আকাশী গংগা আৰু এদিন তেওঁ মোক হঠাৎ ফোন কৰিলে কয় যে মাৰ এড্ৰেছ বিচাৰি পাইছে গুৱাহাটী ঘৰলৈ যাবলৈ লগ ধৰিছিল আৰু মই লগালগ একো নাভাবি যোৱাৰ সিদ্ধান্ত ল'লোঁ গুৱাহাটীলৈ তুমি অকলে গৈছিলা নে লগত কোনোবা আছিলে মোৰ এইটো সপ্তাহতে এটা পে'মেণ্ট হ'ব লগা আছে হ'লেই তোক দি দিম মোৰ হাতত অলপ পইচা আছে কিন্তু তইতো জানই মই ঘৰৰ কাম কৰি আছোঁ দেৰি হ'লে মোৰ কিন্তু প্ৰব্লেম হ'ব যি কৰি আছা বন্ধ কৰা এতিয়া পেকিং কৰা মানে বুজা নাই মানে আজি আমি ইয়াৰ পৰা গুচি যাম আজিয়ে আজিয়েই ইমান দৌৰাদৌৰি কিয় তোমাৰ ককাৰ কাৰণে তেওঁ বহুত ডেঞ্জাৰাছ মানুহ ক'ত কি কৰে একো ঠিক নাই কিবা কৈ তেওঁ গম নাপাওঁতে আমি ইয়াৰ পৰা যাব পাৰিলে টেনশ্যন নাই ঠিকে কৈছা তুমি এনেও মই ইয়াৰ পৰা যিমান সোনকালে যাব পাৰোঁ সিমানেই ভাল পাওঁ এতিয়া ৰেডি হোৱা ময়ো ঘৰ গৈ আছোঁ মই ঘৰ পাই তোমাক ফোন কৰিম তুমি ওলাই আহিবা ঠিক আছে বাই আপোনালোকে কোৱা কথাখিনি মই বহুত ভাবিলোঁ মোৰ আপোনালোকৰ কথাত বিশ্বাস হৈছে আপুনি মিছা কথা ক'ব নোৱাৰে আপোনাক বহুত বহুত ধন্যবাদ মই বেয়া পাওঁ বুজিছে কিন্তু কি আপুনি ঠিকেই কৈছিলে মানে আমিনো কোন সাধাৰণ এজন পুলিচ অফিচাৰে তেওঁলোকক আমি ঢুকি নাপাওঁ তেওঁলোকৰ পৰা আপোনাৰ ছোৱালীক বচোৱাটো আমাৰ কাৰণে টান হ'ব প্লিজ কিবা এটা কৰক আপোনাৰ ওপৰতে আমাৰ পৰিয়ালটোৱে ভৰসা কৰিছে মোৰ ছোৱালীজনীক উদ্ধাৰ কৰক আপুনি ভাল মানুহ আপোনাৰ ছোৱালীও ভাল গম পাইছোঁ আপোনালোকৰ মনৰ অৱস্থাটো মই ঠিকেই গম পাইছোঁ প্ৰত্যেক মাক দেউতাকৰ এটা সপোন থাকে যে এখন ভাল ঘৰলৈ ছোৱালীজনী বিয়া দি উলিয়াই দিব কিন্তু এইটো দাগ লগাৰ পিছত জানো কোনোবাই আপোনাৰ ছোৱালীজনীক বিয়া কৰাব
তাইৰ জীৱন শেষ হৈ যাব প্লিজ মই কিছু মেনেজ কৰিছোঁ বাৰু কিন্তু চিধা ৰাস্তাৰে নহয় মানে চাওক এই ইনভেষ্টিগেশ্যনটোত কেৱল মই জড়িত হৈ থকা নাই আমাৰ এটা বিশাল টীম আছে আৰু সেই টীমটোৱে 24 ঘণ্টাই এই কেছটোতে কাম কৰি আছে এতিয়া মই আপোনালোকৰ ঘৰলৈ আহিছোঁ আপোনালোকৰ কথা শুনিছোঁ বিশ্বাস কৰিছোঁ কিন্তু আমাৰ টীমটোৱেতো নকৰিব ন গতিকে টীমটোৰ প্ৰত্যেকজনেৰে মুখ বন্ধ কৰিব লাগিব নহয় জানো তাৰ কাৰণে খৰচো অলপ বেছি এইখিনিৰে নহ'ব কিমানমান হ'ব বাৰু 2 কৰোৰ বুজি পাইছোঁ এমাউণ্টটো অলপমান বেছি হৈছে আৰু ইমান কেছ আপোনাৰ ওচৰত নাই নিশ্চয় নহয় মানে আপুনি কি ভাবিছে মই নাজানো কিন্তু ইমান পইচা আমাৰ ঘৰত নাই মই বেয়া পাওঁ বুজিছে গম পাইছোঁ কিন্তু কি কৰোঁ আপুনি দেখোন কৈছিলে আপোনাৰ ছোৱালীৰ কাৰণে আপুনি সকলো কৰিব পাৰে মই যাব ওলাইছোঁ মা নাজানো তোমাৰ দৃষ্টিত সেয়া ভাল নে বেয়া কিন্তু মোৰ হাতত আৰু বেলেগ উপায় নাই য'তে আছা মোক আশীৰ্বাদ কৰিবা ভাল কথা গাঁৱলৈ গুচি যাওক খেতি বাতি কৰক তাতে এজন ভাল ল'ৰা চাই ছোৱালীৰ বিয়া দি দিয়ক আৰু নাতিপুতিৰ লগত খেলি থাকক এনেইনো আপোনালোকৰ আৰু কিমান দিন আছে জীৱনটোৰ লগত খেলা কৰিবলৈ ইয়াত থাকিলে কিন্তু শেষ হৈ যাব চব আকাশী গংগা আকাশী গংগা নিজৰ জীৱনতকৈ ছোৱালীজনী প্ৰিয় নাই 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 আপোনাক মই জীৱন দিবলৈ কোৱা নাই এটা কাম কৰক এই ঘৰ মাটি বিক্ৰী কৰি দিয়ক পাই যাব লাগিলে গ্ৰাহক মই আনি দিম একেবাৰে দৌৰাদৌৰি কৰাৰ প্ৰয়োজন নাই চব মই মেনেজ কৰি দিম আপুনি কেৱল চহী কৰিব এক হাতেৰে পইচা ল'ব এক হাতেৰে দিব তাৰ পিছত সকলোৱে এইবোৰ কথা পাহৰিব এই ধৰক সৰুতে যেনেকৈ আমি পেঞ্চিলেৰে লিখাবোৰ ৰবৰেৰে মুচি দিওঁ ঠিক তেনেকৈ আপোনাৰ ছোৱালীৰ গাত লগা দাগ মই মুচি দিম সেই দায়িত্ব মোৰ ৰ'বচোন এইখিনি বিক্ৰী কৰিতো 2 কোটি টকা নাপাম দেউতা
গ্ৰাহক মই আনিম তাৰপিছত মোৰ ছোৱালী বাচি যাব নহয় আপুনি একেবাৰে নিশ্চিন্ত থাকক আপোনাৰ গাঁৱত মাটি আছে চাগে আছে আছে ভাল কথা গাঁৱলৈ গুচি যাওক খেতি বাতি কৰক তাতে এজন ভাল ল'ৰা চাই ছোৱালীৰ বিয়া দি দিয়ক আৰু নাতিপুতিৰ লগত খেলি থাকক এনেইনো আপোনালোকৰ আৰু কিমান দিন আছে জীৱনটোৰ লগত খেলা কৰিবলৈ ইয়াত থাকিলে কিন্তু শেষ হৈ যাব চব চাওক আপুনি একেবাৰে দৌৰাদৌৰি কৰাৰ প্ৰয়োজন নাই বহুত সময় আছে আপোনালোকৰ হাতত ভালকৈ চিন্তা কৰক মই কাইলৈ ৰাতিপুৱা আহিম এতিয়া আহোঁ অফাৰটো দি আহিছোঁ চাওঁচোন কি কৰে নামানি কি কৰিব আৰু উপায়টো নাই ঠিক আছে জনাম বাৰু ভয় লাগিবলৈ লৈছে দেখোন ভয় নকৰিবাচোন এটা দিন কিবাকে ধৈৰ্য ধৰা তাৰপিছত আমি এইবিলাকৰ পৰা বহুত দূৰলৈ গুচি যাম কিন্তু গাঁৱলৈ গৈ আপুনি কি কৰিব ঘৰখনো চাগে ক'ত থাকিব এতিয়া আকাশী গংগা আকাশী গংগা কিনো কৰিম এইবিলাক লগত ৰাখি মৰিলে লগত লৈ যাম নেকি তাইতকৈতো মূল্যৱান নহয় এইবিলাক বস্তু কথাটো অৱশ্যে হয় কিন্তু পুলিচজনক আপুনি কেনেকৈ বিশ্বাস কৰিব লাগিব আমাৰ হাতত আৰু বেলেগ ব্যৱস্থা নাই কিবাকে পুলিচজনৰ হাতত পইচা কেইটামান তুলি দিব পাৰিলে মোৰ আৰু চিন্তা নাই মোক কিয় জানো বুজিছেনে ভয় লাগিবলৈ লৈছে দেখোন ভয় নকৰিবাচোন এটা দিন কিবাকে ধৈৰ্য ধৰা তাৰপিছত আমি এইবিলাকৰ পৰা বহুত দূৰলৈ গুচি যাম কিন্তু গাঁৱলৈ গৈ আপুনি কি কৰিব ঘৰখনো চাগে ক'ত থাকিব এতিয়া সেইবোৰ তুমি চিন্তা কৰিব নালাগে মই ব্যৱস্থা কৰিম
এনেকৈ মা দেউতাক শেষ হৈ যাব দিব নোৱাৰোঁ এয়া মই হ'ব দিব নোৱাৰোঁ কেতিয়াও হ'ব দিব নোৱাৰোঁ মই একো বেয়া কাম কৰা নাই নহয় মই যুঁজিম মই যুঁজিব লাগিব মা দেউতাৰ কাৰণে নিধু বাইদেউ আহক এইখন লওক ল'ৰা এজন আহিছিলে আপোনাক দিবলৈ কৈছে হ'ব তুমি চাগে মোৰ বাবে ৰৈ আছা মোৰো যাব ইচ্ছা আছিলে তোমাৰ লগত কিন্তু বেয়া নাপাবা মই নোৱাৰিম বহুত ভাল পাওঁ মই তোমাক কিন্তু মই ইমান সাহসী নহয় ভয় লাগে মোৰ তোমাৰ ককাক কাৰণ তেওঁ বহুত পাৱাৰফুল মানুহ তেওঁৰ লগত মই যুঁজিব নোৱাৰিম তুমি জানা মা দেউতাৰ মই একমাত্ৰ সন্তান তেওঁলোকৰ প্ৰতি মোৰ দায়িত্ব আছে কিমান দিন মই তোমাৰ সৈতে লুকাই থাকিম হে প্লিজ তুমি বেয়া নাপাবা মই যাব নোৱাৰিম বহু কষ্টত আছিলোঁ মই আৰু এই জুইকুৰা নুমাবৰ এটাই উপায় আছিল সন্ধ্যাৰ হত্যাকাৰীক বিচাৰি উলিওৱা তাৰ পিছৰে পৰা এয়াই জীৱনৰ লক্ষ্য তেতিয়াই মই সিদ্ধান্ত লৈছিলোঁ যেতিয়ালৈকে মই সন্ধ্যাৰ হত্যাকাৰীক চিনাক্ত কৰিব নোৱাৰোঁ তেতিয়ালৈকে মই গোপনে থাকিম তুমি কবিতা ৰাতি শব্দৰে জোনাকী তুমি সুৰৰে ৰাগী স্বৰ্গমৰে ৰদালি বুৱতী মন্থমকে তোমাৰ মাতে শুনি হাসি থোৱা মোৰ ভাল পোৱা কাশী গংগা তোমাতে মই বিলীন আকাশী গংগা আকাশী